हेलो एवरीवन वेलकम टू लार्न उइथ यासमिन। आजिर भिडिओत आमी आलोचना करिम क्लास 12 बायोलॉजीर चैप्टार 8 मानुहर स्वास्थ्य और रोग। आज आमी चैप्टारर हारांश पढ़िम तारमाने चैप्टारटुर कुइक रिविजन करिम क्वेश्चन एन्सार पढ़ार आगते। सो इयाते कि কৈছে যে ৰোগ বা ৰুগ্নতা নথকাটোৱে স্বাস্থ্যৱান নহয়। যদি কোনো এজন মানুহৰ কোনো ধৰণৰ ৰোগ নাই, কোনো ধৰণৰ বেমাৰ নাই, তাৰ মানে যে মানুহজন স্বাস্থ্যৱান এনেকুৱা নহয়। মানুহজনৰ গোটেইকেইটা পিলাৰ ঠিক থাকিব লাগিব। যেনেকুৱা মানুহজন শাৰীৰিক, মানসিক আৰু সামাজিক দিশত যিজন স্বাস্থ্যৱান তেওঁহে প্ৰকৃতিক স্বাস্থ্যৱান। এতিয়া শাৰীৰিক দিশত স্বাস্থ্যৱান মানে কি মানুহজনৰ ৰোগ থাকিব নালাগিব, মানুহজন কোনো ধৰণৰ বেমাৰত ভুগি থাকিব নালাগিব, তেতিয়া মানুহজন শাৰীৰিকভাৱে সুস্থ। মানসিক মানে হৈছে কি মানুহজনৰ কোনো ধৰণৰ চিন্তা থাকিব নোৱাৰিব, মনত কোনো ধৰণৰ চিন্তা থাকিব নোৱাৰিব, তেতিয়া মানুহজন মানসিকভাৱে সুস্থ। আৰু সামাজিকভাৱে সুস্থ মানে কি সমাজখন সুস্থ হ'ব লাগিব, সমাজখন শিক্ষিত সমাজ হ'ব লাগিব, য'ত ল'ৰা ছোৱালীৰ সমান অধিকাৰ। তাৰপিছত যদি কোনো দাম্পত্যৰ সন্তান হোৱা নাই তেতিয়াহ'লে তেওঁ যে সন্তান এডপ্ট কৰিব পাৰে তাৰ প্ৰতি খোলা মনোভাৱ থকা সমাজ হ'ব লাগিব, তেতিয়াহ'লে মানুহজন সামাজিকভাৱে সুস্থ হ'ব। গতিকে এজন মানুহক তেতিয়াই স্বাস্থ্যৱান বুলি ক'ব পৰা যাব যেতিয়া মানুহজন শাৰীৰিক, মানসিক আৰু সামাজিক এই গোটেইকেইটা দিশৰ পৰা সুস্থ হ'ব, তেতিয়াহে মানুহজন স্বাস্থ্যৱান হ'ব। বিভিন্ন ধৰণৰ বেমাৰ যেনে টাইফয়েড, কলেৰা, নিউমনিয়া, ছালৰ বেমাৰ, মেলেৰিয়া ইত্যাদিয়ে মানুহক সময়ে সময়ে জুৰুলা কৰি তোলে। চ' মানুহৰ কিছুমান ৰোগ সঘনাই হৈ থাকে, কিছুমান ৰোগ মানুহৰ জীৱনকালত বহুবাৰ হয়। তাৰে ভিতৰত যেনেকুৱা আছে কলেৰা, নিউমনিয়া, ছালৰ বেমাৰ, মেলেৰিয়া ইত্যাদি মানুহৰ সময়ে সময়ে হৈ থাকে আৰু মানুহক যথেষ্ট পৰিমাণে ক্ষতি সাধন কৰিব পাৰে। সাধাৰণ এটি পৰজীৱী প্লাজমডিয়ামে মানুহৰ ভীষণ জ্বৰ সৃষ্টি কৰি মৃত্যুও ঘটাব পাৰে। এতিয়া প্লাজমডিয়াম যিটো আছে, প্লাজমডিয়ামটো এবিধ পৰজীৱী হয়। পৰজীৱীটো মহৰ দ্বাৰা বিয়পে, মহৰ দ্বাৰা মানুহৰ দেহত বিয়পি পেলাই মানুহৰ লিভাৰত গৈ পেলাই বসবাস কৰে, তাতে গৈ ই বংশবৃদ্ধি কৰে, লাহে লাহে ই তেজত আহে আৰু তেজৰ পৰা গোটেই শৰীৰতে বিয়পি পৰে। আৰু যেতিয়া গোটেই শৰীৰত বিয়পি পৰে তেতিয়া মানুহজন মৃত্যু মুখতো পৰিব পাৰে। এই বীজাণু মাইকী এন'ফিলিছ মহে বিয়পায়। চ' কোনো এজন ব্যক্তি যদি মেলেৰিয়া ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছে, সেই আক্ৰান্ত ব্যক্তিজনক যদি মাইকী এন'ফিলিছ মহে কামোৰে তেতিয়াহ'লে সেই বীজাণুটো মহৰ দেহৰ ভিতৰত আহে, মহৰ দেহৰ ভিতৰত আহি পেলাই ই মহৰ দেহত ইয়াৰ জীৱন চক্ৰৰ কিছু অংশ ই মহৰ দেহত সম্পূৰ্ণ কৰে, কিছু অংশ মানুহৰ দেহত। বেচিকেলি প্লাজমডিয়ামৰ যিটো জীৱন চক্ৰ আছে সেইটো দুটা পোষকৰ সৈতে সম্পূৰ্ণ হয়। এটা হৈছে মানুহ আৰু এটা হৈছে মহ, এই দুটা পোষকৰ দ্বাৰা সম্পূৰ্ণ হয়। চ' যেতিয়া মানুহক কামোৰে তেতিয়া মহৰ ভিতৰত আহি পেলাই ইয়াৰ জীৱনৰ কিছু অংশ পূৰ্ণ কৰি লয়। তাৰপিছত সেই মহটোৱে গৈ পেলাই যেতিয়া এজন সুস্থ মানুহক কামোৰে তেতিয়া এই প্লাজমডিয়াম সুস্থ মানুহজনৰ দেহলৈ বিয়পে আৰু সেইজন মানুহক মেলেৰিয়া ৰোগ সৃষ্টি কৰিব পাৰে। আৰু আমি জানো যে মহবোৰ সাধাৰণতে নলী নৰ্দমা বা কোনোবা ঠাইত যদি পানী জমা হৈ আছে, জাবৰ জোথৰ জমা হৈ আছে, তাতে যদি পানী পৰে সেইটো পানী বহুত দিনলৈকে ৰৈ যায়। চ' তেনেকুৱা ঠাইত মহে কণী পাৰে। যিহেতু মহৰ পৰা এনেকুৱা ধৰণৰ ভয়ানক ৰোগ হ'ব পাৰে, সেইকাৰণে আমি নিজৰ ঘৰৰ উপৰিও স্থানীয় পৰিৱেশ ভালদৰে ৰাখিবলৈ উপযুক্ত নলী নৰ্দমা, জাবৰ জোথৰ সঠিক নিক্ষেপণ, সহমাখীৰ উপদ্ৰৱ নহ'বৰ বাবে ব্যৱস্থা লোৱা আৰু সময়ত চিটা ইত্যাদিৰ প্ৰয়োজন। চ' আমি কি কৰিব লাগে যে আমাৰ ঘৰৰ চাৰিওফালৰ যিটো পৰিৱেশ সেইটো পৰিৱেশ আমি সদায় ঠিক কৰি ৰাখিব লাগে। আৰু এনেকুৱা নহয় যে আমাৰ ঘৰৰ যিটো এৰিয়া সেইটোৰ লগতে আমাৰ যিটো স্থানীয় তাৰমানে আমি যিটো এৰিয়াত থাকোঁ সেইটো এৰিয়াত যদি কিবা নলা নৰ্দমা আছে তেতিয়াহ'লে সেই নলা নৰ্দমাও আমি চাফা কৰি ৰাখিব লাগে যাতে মহে তাতে কণী পাৰিব নোৱাৰে। চ' তাৰ প্ৰতি আমি সজাগ হ'ব লাগে। ইয়াৰ লগতে আমি জানো যে মাজে মাজে আমাৰ এৰিয়াত কি আহে, চিটাকৰণ আহে। যেতিয়া চিটাকৰণ আহে বিভিন্ন ধৰণৰ ৰোগৰ বিৰুদ্ধে
যিবোৰ চিটাকৰণ আহে সেইবোৰ চিটাকৰণৰ প্ৰতি আমি কেতিয়াও অৱহেলা কৰিব নালাগে। সময়ত সম্পূৰ্ণ চিটাকৰণ আমি লগাব লাগে, যাতে আমাৰ এনেকুৱা ধৰণৰ ৰোগ হ'ব নোৱাৰে। আৰু এইটো ৰোগ এনেকুৱা হৈছে যদি এজনৰ হয় তাৰ পৰা পৰিয়ালৰ লোকৰ হোৱাৰ সম্ভাৱনা বহুত বেছি হৈ যায়। গতিকে আমি সদায় প্ৰতিৰোধ ব্যৱস্থাসমূহ গ্ৰহণ কৰা অতিকৈ প্ৰয়োজনীয়। বেমাৰৰ বীজাণুৰ পৰা হাত সাৰিবলৈ অসংক্ৰাম্যকৰণ পন্থাই গুৰুত্বপূৰ্ণ ভূমিকা লয়। বেমাৰৰ বীজাণু যিবোৰ আছে, যিবোৰৰ পৰা সঘনাই আমাৰ বেমাৰবোৰ হৈ থাকে, ভয়ানক ধৰণৰ বেমাৰবোৰ হৈ থাকে, সেইবোৰৰ পৰা হাত সাৰিবলৈ আমাৰ শৰীৰৰ যিটো অসংক্ৰাম্যতা আছে সেইটো বঢ়াব লাগিব। অসংক্ৰাম্যতা বঢ়াবৰ কাৰণে যেনেকুৱা আমি চিটা লওঁ, চিটাত কি কৰা হয় যে সেইটো ৰোগৰ এটা নিৰ্দিষ্ট ৰোগৰ বীজাণু আমাৰ শৰীৰত সুমুৱাই দিয়া হয়, যাতে শৰীৰে সেইটো বীজাণুক চিনি পেলাই তাৰ বিৰুদ্ধে এটা এণ্টিবডি তৈয়াৰ কৰি লয়। যেতিয়া সেইটো বীজাণু আমাৰ দেহত সোমাব, সেইটো বীজাণুৰ এটাক হ'ব, তেতিয়া আমাৰ শৰীৰটো ৰেডি হৈ থাকে সেইটো বীজাণুৰ সৈতে যুঁজিবলৈ। যিটো অসংক্ৰাম্যকৰণ পন্থা আছে সেইটো ষ্ট্ৰং কৰিব লাগে, যাতে আমাৰ দেহত বীজাণুৱে সোনকালে আক্ৰমণ কৰিব নোৱাৰে। মানুহৰ শৰীৰত বেমাৰৰ জীৱাণু সোমোৱাত ক্ৰমে গাৰ ছাল, শ্লেষ্মা আৱৰণ, চকুৰ পানী, লালতি গ্ৰন্থি, পাচক ৰোগ আৰু তেজত থকা শ্বেত-ৰক্তকণিকাই বাধা প্ৰদান কৰে। এতিয়া আমাৰ শৰীৰত এনেকুৱা কিছুমান অংশ আছে, এনেকুৱা কিছুমান পদাৰ্থ আছে যিয়ে অণুজীৱসমূহক বাধা দিব পাৰে। তাৰ ভিতৰত আছে গাৰ ছাল। আমাৰ গোটেই গাটো ছালেৰে আবৃত হৈ থাকে। ছালে আমাৰ শৰীৰক প্ৰটেকশ্যন দিয়ে, যাতে যিকোনো ধৰণৰ বীজাণু আহি পেলাই আমাৰ শৰীৰত ডিৰেক্টলি আক্ৰমণ কৰিব নোৱাৰে। গতিকে ছাল হৈছে তেনেকুৱা এটা বাধা প্ৰদান কৰা অংশ। ইয়াৰোপৰি শ্লেষ্মা আৱৰণ, যেনেকুৱা আমাৰ নাকৰ ভিতৰত যিবোৰ শ্লেষ্মা পদাৰ্থ আছে, সেইবোৰে কি কৰে, যেতিয়া ধূলি বালিৰ সৈতে যিবোৰ মাইক্ৰ অৰ্গেনিজিম আছে, সৰু অণুজীৱ আছে, সেইবোৰ যদি আমাৰ নাকেৰে আমাৰ ভিতৰত সোমাবলৈ চেষ্টা কৰে, তেতিয়াহ'লে শ্লেষ্মা আৱৰণে সেই বীজাণুসমূহক ধৰি ৰাখে। তাৰপিছত চকু পানী যিটো আছে, চকু পানীতো এনেকুৱা কিছুমান পদাৰ্থ আছে যিবোৰ পদাৰ্থই আমাৰ চকুক সৰু সুৰা বীজাণুসমূহৰ পৰা ৰক্ষা কৰিব পাৰে। তাৰপিছত লালতি গ্ৰন্থিৰ যিবোৰ পাচক ৰস আছে, লালতি গ্ৰন্থিৰ পাচক ৰসে যেতিয়া আমি খাদ্য খাওঁ, সেই খাদ্যত যদি কিবা অণুজীৱ থাকে, সেই অণুজীৱটিক ধ্বংস কৰিব পাৰে। খাদ্যৰ অণুজীৱটোক সহজে ধ্বংস কৰিব পাৰে। ইয়াৰ উপৰি শ্বেত-ৰক্তকণিকা, আমাৰ যিটো হোৱাইট ব্লাড চেল আছে, শ্বেত-ৰক্তকণিকাত আমি জানো যথেষ্ট পৰিমাণে বি লিম্ফোচাইট, টি লিম্ফোচাইট আছে, য'ত এণ্টিবডি তৈয়াৰ হয় আৰু এণ্টিবডিসমূহে বীজাণুসমূহৰ বিৰুদ্ধে যুঁজিব পাৰে। যদি বেমাৰ, জীৱাণু বা এণ্টিজেন দেহত সোমাই যায়, তাৰ পৰিৱৰ্তে দেহত নিৰ্দিষ্ট এণ্টিবডি তৈয়াৰ হৈ বীজাণুবোৰক ধ্বংস কৰি পেলায়। তাৰমানে যদি আমাৰ শৰীৰত যদি এবাৰ কিবা এণ্টিজেন যদি সোমাই গৈছে, কিবা কাৰণে এবাৰ এটা এণ্টিজেন সোমাই গৈছে, তেতিয়াহ'লে শৰীৰৰ স্মৰণ ক্ষমতা আছে, স্মৰণ ক্ষমতাৰ দ্বাৰা শৰীৰে সেই এণ্টিজেনটোক মনত ৰাখে। দ্বিতীয়বাৰ যেতিয়া সেই এণ্টিজেনে আমাৰ শৰীৰত সোমায়, তেতিয়া আমাৰ দেহত অলৰেডি এণ্টিবডি তৈয়াৰ হয় আৰু সেই এণ্টিবডিয়ে ইয়াৰ বিৰুদ্ধে যুঁজে। আৰু আমাৰ দেহত এনেকুৱা কিছুমান এণ্টিবডি আছে যি নিৰ্দিষ্ট নহয়, এজ এ হোল যিকোনো বেমাৰৰ বিৰুদ্ধে যুঁজিব পাৰে। যেনেকুৱা আমাৰ যেতিয়া পানীলগা জ্বৰ হয়, জ্বৰটো আমি যেতিয়া ফিল কৰোঁ তাৰ আগতে হয়, তাৰ আগলৈকে আমাৰ শৰীৰৰ যিবোৰ এণ্টিবডি আছে, এণ্টিবডিয়ে ইয়াৰ বিৰুদ্ধে যুঁজি আছিল। যিটো সময়ত এণ্টিবডিবোৰ হাৰি যায়, তেতিয়াহে আমি বেমাৰটো অনুভৱ কৰোঁ। তাৰ আগতে এণ্টিবডিয়ে আমাক প্ৰটেক্ট কৰে, বীজাণুৰ বিৰুদ্ধে যুঁজি থাকে। শৰীৰৰ অসংক্ৰাম্য তন্ত্ৰৰ আকৌ ৰমন্থন বা মনত পেলাব পৰা গুণ আছে। ইয়াত যিটো মই কৈছোঁ যে শৰীৰৰ যিটো অসংক্ৰাম্য তন্ত্ৰ আছে, ইমিউন ছিষ্টেম আছে, সেইটোৰ এটা গুণ আছে, সেইটোৰ এটা
তোমাৰ কেৰেক্টাৰিষ্টিক আছে যে ই মনত ৰাখিব পাৰে। এণ্টিজেন যদি এবাৰ সোমাইছে শৰীৰৰ ভিতৰত, কিবা যদি অণুজীৱ আমাৰ শৰীৰৰ ভিতৰত যদি সোমাইছে, তেতিয়াহ'লে ই সেই অণুজীৱটো মনত ৰাখিব পৰা গুণ ইয়াৰ আছে। সেয়ে কি হয় যে পৰৱৰ্তী সময়ত যেতিয়া এণ্টিজেন সোমালে এণ্টিবডিয়ে সিহঁতক প্ৰতিহত কৰে। যেনেকুৱা মই ঘৰৰ এক্সাম্পল দিছিলোঁ যে আমাৰ ছাপ'জ এইটো আমাৰ ঘৰ হয়, ঘৰত আমি কি ৰাখিছোঁ, ছিকিউৰিটি গাৰ্ড ৰাখিছোঁ। এতিয়া কি হ'ব যে যেতিয়া আমাৰ ঘৰত কিবা কোনোবাই যদি চুৰ কৰিবলৈ আহে, তেতিয়াহ'লে যিজন ছিকিউৰিটি গাৰ্ড আছে সেইজনে প্ৰথমবাৰ ছাপ'জ চোৰটোক বচাব নোৱাৰিলে, চোৰটোৰ পৰা ঘৰটোক বচাব নোৱাৰিলে। চ' দ্বিতীয়বাৰ কি কৰা হ'ব যে আমি ছিকিউৰিটি গাৰ্ড কি কৰিম, বেছিকৈ এপইণ্ট কৰিম, যাতে দ্বিতীয়বাৰ যদি চোৰটো আহে তেতিয়াহ'লে আমি সেইটো চোৰক যাতে আমি বাধা দিব পাৰোঁ। কাৰণ প্ৰথমবাৰ যেতিয়া আহিছে তেতিয়া চোৰটোৰ কেপাচিটি আমি গম পাইছোঁ যে ইয়াৰ কেপাচিটি কিমান, সেইমতে আমি কি কৰিম, নেক্সট টাইম আমি ছিকিউৰিটি গাৰ্ড এপইণ্ট কৰিম, হয়নে? তেনেকুৱা ধৰণে ইয়াতে ঘৰ হৈছে আমাৰ শৰীৰটো আৰু চোৰ হৈছে এণ্টিজেন আৰু ছিকিউৰিটি গাৰ্ড হৈছে এণ্টিবডি। চ' প্ৰথমবাৰ যেতিয়া বীজাণু সোমায় তেতিয়া এণ্টিবডিয়ে আমাৰ শৰীৰটোক সিমানখিনি যদি ৰক্ষা কৰিব নোৱাৰে, তেতিয়াহ'লে নেক্সট টাইম ইয়াৰ এণ্টিবডি সেই নিৰ্দিষ্ট ৰোগটোৰ বিৰুদ্ধে বঢ়াই লয় যাতে নেক্সট টাইম ইয়াক ৰক্ষা কৰিব পাৰে। যদি ছেইম চোৰ আহে তেতিয়াহ'লেহে এইখিনি ছিকিউৰিটি গাৰ্ডে ইয়াক ৰক্ষা কৰিব পাৰিব, আৰু যদি বেলেগ চোৰ আহে তেতিয়াহ'লে কিন্তু আকৌ কথাটো বেলেগ হৈ যায়, হয়নে? যদি ছেইম এণ্টিজেন আহে তেতিয়াহ'লে সেইটোৰ বিৰুদ্ধে ষ্ট্ৰং এণ্টিবডি আছে। যদি বেলেগ এণ্টিজেন আহে তেতিয়াহ'লে আকৌ নতুনকৈ আকৌ প্ৰচেছ ষ্টাৰ্ট হ'ব। চ' সেইটোৱে কৈছে যে সেয়ে পৰৱৰ্তী সময়ত একেধৰণৰ এণ্টিজেন যদি আহে তেতিয়াহ'লে এণ্টিবডিয়ে আমাৰ শৰীৰক ৰক্ষা কৰিব পাৰে। এইটো হ'বলৈ হ'লে সময়ত চিটাকৰণ আৰু অসংক্ৰাম্যকৰণ অত্যন্ত প্ৰয়োজনীয়। আৰু এনেদৰে অসংক্ৰাম্যতা যদি আমি আৰ্টিফিচিয়েলি যদি আমাৰ শৰীৰৰ অসংক্ৰাম্যতা বঢ়াব বিচাৰোঁ, তেতিয়াহ'লে আমি সময়মতে চিটাকৰণ কৰিব লাগে, অসংক্ৰাম্যকৰণ ব্যৱস্থাসমূহ গ্ৰহণ কৰিব লাগে, যাতে আমাৰ শৰীৰ এণ্টিজেনসমূহৰ পৰা ৰক্ষা পৰে। মানুহৰ দেহত ঘটা অতি ভয়াৱহ বেমাৰ দুটি হ'ল এইডছ আৰু কৰ্কট ৰোগ। চ' এইডছ আৰু কৰ্কট ৰোগ এনেকুৱা ধৰণৰ বেমাৰ হয় যাৰ কমপ্লিট ট্ৰিটমেণ্ট নাই, সম্পূৰ্ণৰূপে ইয়াক ট্ৰিটমেণ্ট কৰাব পৰা নাযায়। এইডছৰতো একেবাৰেই নাই কমপ্লিট ট্ৰিটমেণ্ট, কিন্তু কৰ্কট ৰোগ আকৌ যদি ফাৰ্ষ্ট ষ্টেজত বা 0 ষ্টেজত জাষ্ট হোৱাৰ লগে লগে যদি ধৰা পৰে তেতিয়াহ'লে তথাপি ইয়াৰ ট্ৰিটমেণ্ট কৰিব পৰা যায়। কিন্তু এইডছ এনেকুৱা এটা ৰোগ হয় যিয়ে আমাৰ অসংক্ৰাম্যকৰণ তন্ত্ৰটোক জুৰুলা কৰি পেলায় আৰু ইয়াক কেতিয়াও সম্পূৰ্ণৰূপে ট্ৰিটমেণ্ট কৰা নাযায়। ইয়াৰ ট্ৰিটমেণ্ট হৈছে যে ইয়াৰ ট্ৰিটমেণ্টৰ দ্বাৰা জাষ্ট আক্ৰান্ত ব্যক্তিটোৰ জীৱনকাল অকণমান বঢ়াব পৰা যায়। সেই দুটি বেমাৰে বহু লোকৰ জীৱন হানি কৰে। HIV ভাইৰাছে এইডছ ৰোগ সৃষ্টি কৰে। চ' এই যে দুটা বেমাৰ যে আছে, এই বেমাৰ দুটাই মানুহৰ জীৱন শেষ কৰি পেলায়। যদি কাৰোবাৰ হৈছে তেতিয়াহ'লে মানুহজন কিছুদিনৰ ভিতৰতে মানুহজন মৰি যায়। আৰু যিটো HIV আছে, HIV ৰোগ এটা ভাইৰাছৰ দ্বাৰা হয়, আৰু এইডছ ৰোগ HIV ভাইৰাছৰ দ্বাৰা হয়। হিউমেন ইমিউন ভাইৰাছ যিটো আছে সেইটোৰ দ্বাৰা এই ৰোগ সৃষ্টি হয়। তাৰপিছত কি কৈছে যে প্ৰাথমিক পৰ্যায়ত চিকিৎসা কৰিলে আৰোগ্য নহ'লেও সংক্ৰমণ ৰোধ কৰিব পাৰি। যদি এইডছ ৰোগ চিকিৎসা নাই, কিন্তু আমি এইডছ ৰোগ সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিব পাৰোঁ। তাৰমানে এইডছ এটা এনেকুৱা ৰোগ হয় যিটো কিছুমান বস্তুৰ দ্বাৰা এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পে। যেনেকুৱা একাধিক ব্যক্তিৰ সৈতে যৌন প্ৰজনন কৰিলে বা
এইডছ থকা ব্যক্তিৰ যদি তেজ লোৱা হয়, যেনেকুৱা চাৰ্জাৰিকেল চিটুৱেশ্যনত বা যিকোনো ধৰণৰ বেমাৰত যেতিয়া শৰীৰত তেজৰ কমি হয়, তেতিয়া আমি ব্লাড বেংকৰ পৰা যেতিয়া তেজ লওঁ, তেতিয়া তেজটো ভালদৰে পৰীক্ষা কৰাই ল'ব লাগে, যাতে HIV থকা তেজ নহয়, কাৰণ HIV ভাইৰাছ যিটো থাকে সেইটো তেজত সংক্ৰমিত হৈ থাকে। তাৰপিছত যিবোৰ বেজী আছে, নিডেল আছে, সেইবোৰ আমি কেতিয়াও এটা নিডেল বহুত লোকে ব্যৱহাৰ কৰিব নালাগে, কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। এটা নিডেল এজনে ব্যৱহাৰ কৰিব লাগে। সেইকাৰণে আজিকালি ডিছপ'জেবল নিডেলৰ ব্যৱস্থা কৰা হৈছে, যিটো এবাৰ ব্যৱহাৰ কৰাৰ পিছত তাক ডিছপ'জ কৰি দিয়াটো অতিকৈ প্ৰয়োজনীয়। তাৰপিছত যেতিয়া চেলুন বা পাৰ্লাৰত যোৱা হয়, সেইটো সময়ত যেতিয়া মানুহে শ্বেভিংছ কৰে, তেতিয়াও কি হ'ব পাৰে, যদি HIV আক্ৰান্ত ব্যক্তি এজনে যদি শ্বেভিংছ কৰি পেলাই গৈছে, তাৰ যদি অকণমান ব্লাড চেম্পল যদি তাৰ যিবোৰ ইনষ্ট্ৰুমেণ্ট আছে চেলুনৰ তাতে যদি ৰৈ গৈছে, তেতিয়াহ'লে কি হ'ব যে সেইটো ইনষ্ট্ৰুমেণ্টৰ সহায়ত যদি এজন সুস্থ মানুহক শ্বেভিংছ কৰা হৈছে, তেতিয়াহ'লে সেইটো ব্লাডৰ পৰা, আৰু সেইজন মানুহৰ যদি কিবা কাৰণে কাট হৈ গৈছে, তেতিয়াহ'লে সেইটো মানুহৰ সেইটো অস্ত্ৰত যিটো ব্লাড আছিল, সেইটো ব্লাড সুস্থ মানুহজনৰ ব্লাডৰ সৈতে কণ্টামিনেটেড হৈ মানুহজনক ৰোগৰ দ্বাৰা আক্ৰান্ত কৰিব পাৰে। গতিকে সদায় ইনষ্ট্ৰুমেণ্টবোৰ ভালদৰে কি কৰিব লাগে, তোমাৰ চেনিটাইজ কৰিব লাগে, যাতে এনেকুৱা ধৰণৰ যিবোৰ ৰোগ আছে, সেইবোৰ ৰোগ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পিব নোৱাৰে। একাধিক ব্যক্তিৰ সৈতে যৌন প্ৰজনন, যেনেকুৱা মই কৈছোঁ, কৰিব নালাগে। যৌন প্ৰজননৰ আগত যিজন পাৰ্টনাৰ আছে, পাৰ্টনাৰৰ HIV টেষ্ট কৰাটো অতিকৈ প্ৰয়োজনীয়। তাৰপিছত এই ৰোগত সাধাৰণতে কি হয় যে তোমাৰ যিটো ইমিউন ছিষ্টেম থাকে, সেইটো দুৰ্বল হৈ যায়। শৰীৰৰ ইমিউন ছিষ্টেম দুৰ্বল হোৱাৰ কাৰণে সৰু সুৰা বেমাৰতে মানুহজন বহুত বেছি মানুহজনক এফেক্ট কৰে। সেইকাৰণে এইটো বেমাৰত মানুহজন বহুত দিনলৈকে জীয়াই থাকিব নোৱাৰে, কাৰণ অসংক্ৰাম্যকৰণ ব্যৱস্থাটোৱে সম্পূৰ্ণৰূপে এটাক্ট হৈ যায়। সেইদৰে কৰ্কট ৰোগে প্ৰাথমিক অৱস্থাত ধৰা পৰিলে আৰোগ্য নোহোৱাকৈ নাথাকে। কিন্তু কৰ্কট ৰোগ যদি আছে, সেইটো যদি ফাৰ্ষ্ট ষ্টেজ বা জাষ্ট হোৱাৰ লগে লগে যদি ধৰা পৰে, তেতিয়াহ'লে তাৰ তথাপিও আৰোগ্য হয়। যিবোৰ ব্যৱস্থা আছে, কেম'থেৰাপি, ৰেডিঅ'থেৰাপি, বায়'পচি, এইবোৰৰ দ্বাৰা পৰীক্ষা কৰি পেলাই আমি ইয়াৰ ট্ৰিটমেণ্ট কৰিব পাৰোঁ। এতিয়া কৰ্কট ৰোগটোনো কি হয়? কৰ্কট ৰোগ হৈছে যে যেতিয়া আমাৰ শৰীৰৰ কিবা এটা অংশ, কিবা এটা কোষ বা কলা যদি অনিয়ন্ত্ৰিতভাৱে যদি বাঢ়ি থাকে, আমাৰ শৰীৰৰ কোষসমূহ এনেও তোমাৰ বাঢ়ি থাকে, কিন্তু যদি অনিয়ন্ত্ৰিতভাৱে কলা আৰু কোষসমূহ বাঢ়ি থাকে, তেতিয়াহ'লে ই টিউমাৰৰ ৰূপ লয়, যিয়ে আমাৰ শৰীৰৰ যিবোৰ ফাংচন আছে, সেইবোৰ ফাংচন প্ৰপাৰলি কৰিব নিদিয়ে। যদি কোনোবা ৰাস্তাত যদি কোনোবা শিলগুটি বা কিবা বস্তু যদি পৰি থাকে, তেনেহ'লে ট্ৰাফিক তাৰ মাজেৰে যেনেদৰে যাব নোৱাৰে, তেনেদৰে টিউমাৰ হৈছে এনেকুৱা এটা বস্তু যি বডিত হ'লে তাৰমানে বডিৰ যিবোৰ ফাংচন, সেইবোৰ প্ৰপাৰলি হ'ব নোৱাৰে। তাৰমানে গোটেই ফাংচন ছিষ্টেমটো বেয়া হৈ যায়। আৰু কৰ্কট ৰোগ দুই ধৰণৰ আছে। তাৰে ভিতৰত এবিধ কৰ্কট ৰোগ আছে, যিটো য'ত হয় তাতে থাকে, বেলেগ অংগলৈ নাযায়। কিন্তু এবিধ আছে, বৰ ভয়ানক হয়, সেইটো এটা অংগৰ পৰা আন এটা অংগলৈ বিয়পি যায়। এবাৰ যদি ছাপ'জ মুখত হৈছে, মুখৰ পৰা লাহে 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 গোটেই শৰীৰটোকে এটাক কৰি ল'ব পাৰে। তেনেকুৱা ধৰণৰ কিছুমান কৰ্কট ৰোগ আছে, যেনেকুৱা ব্ৰেষ্ট কেঞ্চাৰ যিটো আছে, দুগ্ধ গ্ৰন্থিত যিটো কৰ্কট ৰোগ হয়, এইটো কৰ্কট ৰোগ হ'লে দুগ্ধ গ্ৰন্থিটো যদি মানুহে গোটেই কাটি পেলায়, ব্ৰেষ্ট কাটি পেলায়, তেতিয়াহ'লে কৰ্কট ৰোগ বেলেগ অংগলৈ বিয়পিব নোৱাৰে। আৰু এনে ক্ষেত্ৰত কি হয় যে ব্ৰেষ্টৰ বৰ বেছি ফাংচন নাথাকে আমাৰ শৰীৰত প্ৰেগনেঞ্চিৰ বাহিৰে, চ' এইটো কাটি পেলালেও মানুহ জীয়াই থাকিব পাৰে। কিন্তু যেনেকুৱা ধৰণৰ আমাৰ লাং আছে, হাৰ্ট আছে, ইণ্টেষ্টাইন আছে, এইবোৰ ঠাইত যদি কৰ্কট ৰোগ হয়, তেতিয়াহ'লে এইবোৰ আমাৰ ভাইটেল অৰ্গেন হয়। এইবোৰ অৰ্গেনক আমি শৰীৰৰ পৰা
কাটি পেলাই দিব নোৱাৰোঁ, গতিকে এইবোৰ আকৌ ট্ৰিটমেণ্ট হোৱাটো অসম্ভৱ হৈ পৰে। সম্প্ৰতি বহু যুৱক যুৱতীয়ে মাদক দ্ৰব্যৰ প্ৰতি আসক্ত হৈ ভয়াৱহ পৰিস্থিতি হৈছেহি। এনেকুৱা ধৰণৰ বহুত যুৱক যুৱতী আছে যিবোৰ তোমাৰ 12 to 18 ইয়াৰ্ছৰ ভিতৰত যিবোৰ ল'ৰা ছোৱালী আছে, সেইবোৰ ল'ৰা ছোৱালী অতি সোনকালে মাদক দ্ৰব্যৰ প্ৰতি আসক্ত হয়, আৰু যেতিয়া মাদক দ্ৰব্যৰ প্ৰতি আসক্ত হয় তেতিয়া উৰে জীৱনজুৰি ভুগিবলগীয়া হয় যুৱক যুৱতীসকলৰ। এতিয়া মাদক দ্ৰব্যৰ প্ৰতি সিহঁতে কিয় আসক্ত হয়? বহু যুৱক যুৱতীয়ে অনুভূতিৰ লাভালাভৰ কাৰণে, যেনে পৰীক্ষাৰ প্ৰতি ভয়, ঘৰুৱা অবঞ্চিত হেঁচা আৰু হতাশা দূৰ কৰাৰ কাৰণে ৰাগিয়াল বস্তুৰ ওপৰত নিৰ্ভৰ কৰি চলে। তাৰমানে কিছুমান এইটো এইজৰ ল'ৰা ছোৱালী যিবোৰ আছে সেইবোৰ সাধাৰণতে ষ্টুডেণ্ট হয়, সেইবোৰে যদি স্ক'ৰিং ভালকৈ কৰিব নোৱাৰে তেতিয়াহ'লে সেইটো সিহঁতৰ কাৰণে এটা ষ্ট্ৰেছ হৈ পৰে। এইটো যিটো ট্ৰুথ সেইটো ইহঁতে ফেচ কৰিব নিবিচাৰে, যাৰ কাৰণে ইহঁতে মাদক দ্ৰব্যৰ আশ্ৰয় লয়, বা ঘৰুৱা যিকোনো ধৰণৰ হেঁচা, যেনেকুৱা যদি কিবা এটা কৰিব বিচাৰিছে, ঘৰৰ পৰা পেৰেণ্টছে বেলেগ কিবা এটা কৰিবলৈ কৈছে, এনেকুৱা ধৰণৰ হেঁচাৰ পৰা বাচিবলৈ বা যিকোনো ধৰণৰ হতাশা দূৰ কৰিবলৈ ইহঁতে ৰাগিয়াল বস্তুৰ ওপৰত নিৰ্ভৰ কৰি চলে। যেতিয়া মানুহে ৰাগিয়াল বস্তু গ্ৰহণ কৰে তেতিয়া লগে লগে যিবোৰ এফেক্ট পৰে এইবোৰ হৈছে টোপনি লাগি থকা, ব্ৰেইনে একো কাম নকৰা। সেইটো সময়ত ষ্ট্ৰেছটো কম হোৱা যেন ফিল কৰে ল'ৰা ছোৱালীয়ে, গতিকে এবাৰ দুবাৰ ইউজ কৰাৰ পিছত সম্পূৰ্ণৰূপে ইয়াৰ ওপৰতে নিৰ্ভৰ কৰি চলে। যদি মাদক দ্ৰব্য নলয় তেতিয়াহ'লে ইহঁতে টায়াৰ্ড ফিল কৰে, সিহঁতৰ শৰীৰ ভাল নালাগে, ঘামি যায়, হতাশ হৈ যায়। আকৌ যেতিয়া ইহঁতে মেডিচিন লয়, ড্ৰাগছ লয়, তেতিয়া আকৌ ইহঁতৰ শৰীৰ আগৰ দৰে হৈ পৰে। ইহঁতে সম্পূৰ্ণৰূপে মাদক দ্ৰব্যৰ ওপৰত, ৰাগিয়াল বস্তুৰ ওপৰত নিৰ্ভৰশীল হৈ যায়। সেয়েহে উপযুক্ত শিক্ষা, সুউপদেশ, মনস্তবিদৰ পৰামৰ্শ আৰু চিকিৎসকৰ দিহা মতে আগবাঢ়িলে ৰাগিয়াল বস্তুৰ আসক্তিৰ পৰা মুক্ত হোৱাটো উচিত। এতিয়া আমি যিমান পাৰোঁ ইয়াৰ প্ৰতিৰোধ কৰাটোৱে ভাল, চিকিৎসা কৰি সুস্থ হোৱাতকৈ প্ৰতিৰোধ কৰাটোৱে ভাল। কিন্তু যদি কোনোবা অলৰেডি যদি এডিক্টেড হৈ গৈছে তেতিয়াহ'লে তেওঁক বচাবৰ কাৰণে আমি চাইক্ৰাটিষ্টৰ ওচৰত যাব পাৰোঁ। শিক্ষয়িত্ৰীসকলে সুপৰামৰ্শ দিব পাৰে, যেনেকুৱা আজিকালি যে এডুকেশ্যন ছিষ্টেমত এইটো ইনক্লুড কৰাৰ ৰিজন এইটোৱে হৈছে যাতে ল'ৰা ছোৱালীবোৰে ইয়াৰ ভয়াৱহ ৰূপটো চাব পাৰে আৰু এইবোৰৰ পৰা দূৰত থাকে। ইয়াৰ লগতে গাৰ্জেন এনেকুৱা ফ্ৰেংকলি হ'ব লাগে যাতে যদি ল'ৰা ছোৱালীয়ে যদি কিবা ষ্ট্ৰেছত আছে তেতিয়াহ'লে সেইটো যাতে পেৰেণ্টছৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। পেৰেণ্টছ ফ্ৰেণ্ড হ'ব লাগে এইটো এইজত, তেতিয়াহ'লে ল'ৰা ছোৱালী এইবোৰৰ প্ৰতি আসক্তি নহয়। যদি কোনোবা ফেইল হৈ আছে, সি নিজৰ এক্সপেক্টেশ্যন পূৰা কৰিব পৰা নাই, তেতিয়াহ'লে তাক গাৰ্জেনে পিতৃ মাতৃয়ে বন্ধু বান্ধৱে বুজাব লাগে যে তোমাৰ ছাকচেছ আৰু ফেইলিয়াৰ দুয়োটা লাইফৰ পাৰ্ট হয়, গতিকে ইয়াত একো ডাঙৰ কথা নহয় বুলি তাক ভালদৰে বুজাব লাগে। তাক আৰু প্ৰেছাৰ দিব নালাগে, বেলেগৰ সৈতে কম্পেয়াৰ কৰি পেলাই কিবা কৰি পেলাই কেতিয়াও প্ৰেছাৰ দিব নালাগে। আৰু তাৰ যিটো ইচ্ছা, তাৰ যিটো কৰিবলৈ হেঁপাহ, সেইটোত সদায় ছাপোৰ্ট কৰিব লাগে, নাকি নিজৰ ইচ্ছা তাৰ ওপৰত হেঁচি দিব লাগে। কেতিয়াও এনেকুৱা কৰিব নালাগে, তেতিয়া আমি ল'ৰা ছোৱালীবোৰক এইবোৰৰ আসক্তিৰ পৰা ৰক্ষা কৰিব পাৰোঁ। সেইটো আমাৰ হৈ গ'ল সাৰাংশ। নেক্সট ভিডিঅ'ৰ পৰা আমি কুৱেশ্যন এনচাৰ আলোচনা কৰিম। থেংক ইউ।